हिमंत विश्व शर्मा असम सरकार हिमंत विश्व शर्मा भारत माता के बीजेपी আমি আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জনাইছোঁ বিজেপি দলৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই কাৰণে যে ৰাজ্যখন বচাবৰ কাৰণে অসমখন ৰক্ষা কৰিবৰ কাৰণে খিলঞ্জীয়া মানুহক ৰক্ষা কৰিবৰ কাৰণে চৰকাৰী ভূমি ৰক্ষা কৰিবৰ কাৰণে তেখেতে যিটো কঠোৰ পদক্ষেপ লৈছে এই কঠোৰ পদক্ষেপৰ কাৰণে আজি ৰাজ্যজুৰি তেখেতক ধন্যবাদ জনোৱা হৈছে এনেকুৱা কাম বিষ্ণুৰাম মেধিৰ পিছত দ্বিতীয়জন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিষ্ণুৰাম মেধি এসময়ত খিলঞ্জীয়াৰ হকে এনেকৈ যুদ্ধ কৰিছিল আৰু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি খিলঞ্জীয়াৰ এনেকৈ যুদ্ধ কৰিবলগীয়া হৈছে এই অসমখনৰ আজি বৃহৎ ভূমি চৰকাৰী ভূমি জলাশয় বনাঞ্চল বিভিন্ন অঞ্চল আজি বেদখলত গুচি গৈছে এই মানুহবোৰক কোনে বহাইছিল আপোনালোকে আমি সকলোৱে জানো এই মানুহখিনিক আজি এই পূৰ্ববংগীয় মূলৰ একাংশ সন্দেহজনক ব্যক্তিক আজি অসমৰ বিভিন্ন প্ৰান্তত বহুৱাইছিল যাৰ ফলত আজি অসমৰ মাটি সংকুচিত হৈ গৈছে তেওঁলোকে লাখ লাখ বিঘা মাটি যে দখল কৰি পেলাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ দূৰদৰ্শী মানসিকতাৰে অসমখন ভৱিষ্যতে ৰক্ষা কৰিবৰ কাৰণে এক দৃঢ় পদক্ষেপ এক কঠোৰ পদক্ষেপ যি কঠোৰ পদক্ষেপে সমগ্ৰ অসমীয়া জাতিক ৰক্ষা কৰিবৰ কাৰণে আগবাঢ়িছে উদ্ধাৰ কৰিবৰ কাৰণে আগবাঢ়িছে আমাৰ ভৱিষ্যত প্ৰজন্মক আজি ৰক্ষা কৰিব তেখেতৰ এয়া পদক্ষেপৰ কাৰণে এই পদক্ষেপ অসমৰ পৰৱৰ্তী প্ৰজন্মৰ মানুহে মনত ৰাখিব যে অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী মুখ্যমন্ত্ৰীয়ে অসমখন ৰক্ষা কৰিবৰ কাৰণে এইদৰে যুঁজ কৰিছিল আজি আমি তেখেতক আজি আমাৰ তামুলপুৰ জিলা বিজেপিৰ আমাৰ সন্মানীয় সভাপতি আমাৰ ভিক্টৰ কুমাৰ দাস ডাঙৰীয়াৰ নেতৃত্বত আমি হাজাৰ হাজাৰ লোকে আমাৰ দলীয় কাৰ্যকৰ্তা আমাৰ শুভাকাংক্ষী ৰাইজ বা নাগৰিক সমাজ বিভিন্ন লোকে আজি আমি ইয়াত তেখেতক ধন্যবাদ জনাবৰ কাৰণে আজি আমি এটা সমদল উলিয়াইছোঁ আৰু আমি আশা কৰিছোঁ অসমত যিখিনি মাটি এতিয়াও বেদখলত আছে বিভিন্ন ইয়াত সন্দেহযুক্ত মানুহৰ বেদখলত আছে আটাইবোৰ মাটি শীঘ্ৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উদ্ধাৰ কৰিব আমি সেই আশা আছে আমি অনুৰোধো জনাইছোঁ আৰু আমি আশাবাদী যে আমি ভৱিষ্যত প্ৰজন্মক অসমীয়া মানুহক খিলঞ্জীয়া মানুহক ৰক্ষা কৰিবৰ কাৰণে তেখেতৰ এই দৃঢ় পদক্ষেপ সদায় আমি শলাগিবলগীয়া আৰু যুগ যুগ এই সিদ্ধান্তক অসমৰ পৰৱৰ্তী প্ৰজন্মই সদায় শ্ৰদ্ধা কৰি যাব এইখিনি আমাৰ মূল কথা আমি তামুলপুৰ জিলাই আমাৰ অসমৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সমৰ্থনত আমি প্ৰায় 2 সহস্ৰাধিক ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আৰু শুভাকাংক্ষীয়ে যিসকলে এই বিষয়টোক লৈ উদ্বিগ্ন তেনেকুৱা ব্যক্তিক লৈ আমি সমৰ্থন যিটো নেকি সমদল তামুলপুৰৰ মাজমজিয়াত ওলাইছোঁ স্বতঃস্ফূৰ্তভাৱে বহু সচেতন ৰাইজ ওলাই আহিছে আৰু ৰাইজে বুজি পাইছে যিসকল ব্যক্তিয়ে ৰাজনীতিৰ স্বাৰ্থত মানে বিভিন্ন ৰাজনৈতিক দলক ৰাজনীতি কৰি আছে এই বিষয়টোক লৈ তেখেতসকল যে অসমীয়া জাতিটোৰ কাৰণে জন্মান্তৰৰ শত্ৰু ৰাইজে উপলব্ধি কৰিছে গতিকে তেখেতসকলে আজি যদিও ভাবিছে যে এই কথাটোক লৈ আমি ৰাজনীতি কৰিম কিন্তু ৰাইজে তেখেতসকলক প্ৰত্যাখ্যান কৰিব কিন্তু ৰাইজে কেতিয়াও নিবিচাৰে যে অসমৰ জাতি মাটি আৰু ভেটি বিপদাপন্ন হওক আৰু এই কথাটোক লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰত্যেকজন সচেতন অসমীয়াই অন্তৰৰ পৰা সমৰ্থন কৰিছে আৰু আমিও তেখেতক সমৰ্থন জনাই আজি এই প্ৰতিবাদী নহয় তেখেতক সমৰ্থন জনাই এই কাৰ্যসূচীটো তামুলপুৰ মাজমজিয়াত আমি ৰূপায়ণ কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত